কংগ্ৰেছৰ 15 জন সংখ্যালঘু বিধায়কৰ 14 জন বিধায়ক হৈছে বাংলাদেশী মূলৰ পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী মোহাম্মদ আলী জিন্না কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া ধৰণে অসমখন মুছলমান প্ৰধান ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাম অব্যাহত ৰাখিছে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা মমিনুল্লাহ ৱালে কংগ্ৰেছৰ যিটো লক্ষ্য কংগ্ৰেছৰ সেই সময়ৰ নেতাই যি পৰিকল্পনাৰে মোহাম্মদ আলী জিন্নাক অসমখনক ৰূপৰ থালিত উপহাৰ দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ আধাৰত আজিৰ দিনতো কংগ্ৰেছে কাম কৰি আছে আৰু কংগ্ৰেছ দললৈ চালেই সেই কথাটো স্পষ্ট হৈ পৰে কাৰণ কংগ্ৰেছ দলৰ আজি 24 জন এমএলএৰ ভিতৰত 15 জনে ইছলাম ধৰ্মী এমএলএ আৰু এই সকলৰ ভিতৰত 14 জনে বাংলাদেশী মূলৰ বংগীয় মূলৰ মুছলমান গতিকে আজি এই কংগ্ৰেছ দলটোৰ নামতহে লিডাৰ ৰিপুন বৰা নামতহে আজি তৰুণ গগৈ আছে নামতহে আজি দেৱজিৎ শইকীয়া আছে গতিকে এইবিলাক মানুহ আসলতে সন্মুখত এখন আৱৰণ দি ৰাখিছে সেই আৱৰণখন অতৰাই দিলে আপোনালোকে দেখা পাব এইটো এটা বাংলাদেশী মুছলমানৰ দল এইটো ইউডিএফতকৈ বেছি মিয়াৰ দলত পৰিণত হৈছে আজি কংগ্ৰেছ দলটো আজি নাজমুলৰ হাতে ভৰিয়ে ধৰি তেওঁৰ এই পুত্ৰক কলিয়াবৰত জিকুৱাৰ স্বাৰ্থত তেওঁ তৰুণ গগৈ ডাঙৰীয়াই বদৰুদ্দিন আজমলৰ হাতে ভৰিয়ে ধৰিছে আৰু এই কথাটোৱে আজিৰ দিনত যিসকল অসমত বসবাস কৰি থকা খিলঞ্জীয়া অসমীয়া মানুহ আছে কোনেও বদৰুদ্দিন আজমলক শক্তিশালী হোৱাটো নিবিচাৰে কোনেও মিয়াৰ দপদপনি অসমত বৃদ্ধি হোৱাটো নিবিচাৰে কোনেও পূববংগীয় মুছলমানৰ ইয়াত আগ্ৰাসন নিবিচাৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সন্দৰ্ভত আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ মুখপাত্ৰ মমিনুল্লাহ ৱালে ৰিপুন বৰাৰ আসল স্থানটো আসলতে তিহাৰ জেলেই আছিল গতিকে এই তিহাৰ জেল ফেৰত সভাপতিৰ নেতৃত্বত অসমত আসলতে চুৰ দগাবাজৰ দলত পৰিণত হৈছে এই কংগ্ৰেছ দলটো এই কংগ্ৰেছ দলটোৱে চুৰক সুৰক্ষা দিয়ে গভাইত চুৰক সুৰক্ষা দিয়ে কাৰণ এই দলটোৰ নেতা হৈছে চুৰ মহাচুৰ